বিগত 5টা বছৰ মই লখিমপুৰৰ অহৰ্নিশে 24/7 মই কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰ মোৰ কামৰ যি প্ৰতিফলন সেয়া মই নিজৰ মুখেৰে নকওঁ, উচিতো নহয়। সেয়া যদি আপোনালোকে ৰাইজৰ মাজত পৰ্যালোচনা কৰে তেতিয়া সঠিক চিত্ৰখন দাঙি ধৰিব পাৰিব আপোনালোকে। কিন্তু যোৱাবাৰ মোৰ কি হৈছিলে যে প্ৰথম মই চৰকাৰী ব্যৱস্থাটোত অন্তৰ্ভুক্ত হৈ ৰাইজৰ কাম কৰিবলৈ আৰম্ভ কৰিছোঁ, গতিকে মই কামখিনি শিকিবলগীয়া হৈছিল চৰকাৰী ব্যৱস্থাৰ। কিন্তু এইবাৰ যিহেতু মই অভিজ্ঞ আৰু মই ক'ব পাৰোঁ যে মই এইটোত এটা এক্সপাৰ্ট হৈ গৈছোঁ কেনেকৈ দিছপুৰৰ পৰা কাম আদায় কৰি আনিব লাগে। গতিকে যোৱাবাৰ যিটো স্পীড আছিলে এতিয়া তাতকে 4 গুণ স্পীডত, যিহেতু মুখ্যমন্ত্ৰী কৈছে যে লখিমপুৰৰ উন্নয়ন অনাগত দিনত 4 গুণ স্পীডত হ'ব। গোটেইকেইটা সমষ্টিৰ কথাই কৈছে তেওঁ গোটেইখন সভাত। মই কৈছোঁ যে যোৱাবাৰ 5 বছৰ মই যিখিনি কাম কৰিলোঁ, এইবাৰ মই 3 বছৰত 4 গুণ স্পীডেৰে বাকী থকা কামখিনি কৰিবলৈ প্ৰচেষ্টা ল'ম বুলি জনসাধাৰণক মই কথা দিব পাৰোঁ। আগন্তুক সময়খিনিত আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব পাৰে এইটো সমষ্টিত? প্ৰতিদ্বন্দ্বী ৰাজনৈতিক ব্যক্তি ৰাইজেই থাকে। মূল দল প্ৰতিদ্বন্দ্বিতাটো হয় ৰাইজৰ লগত। যদি আপোনাৰ কাম ৰাইজে পচন্দ কৰে আপোনাক আকৌ ভোট দিয়ে, আৰু যদি আপোনাক কাম ৰাইজৰ পচন্দ নহয় তেতিয়া আপোনাক বিমুখ কৰে। আৰু সেই প্ৰতিফলনটো কোনোবা এটা বিৰোধী ৰাজনৈতিক দলৰ জৰিয়তে হয়। ইয়াতে মূলতঃ কংগ্ৰেছ দলৰ বাদ দি বেলেগ দলৰ মই অস্তিত্ব দেখা নাই, কাৰণ AGP আৰু আমি NDA হিচাপে আছোঁ। যিহেতু মই যিমানখিনি ঘুনুকঘাটাক শুনা পাইছোঁ, কংগ্ৰেছ দলৰ সম্ভাৱ্য প্ৰাৰ্থীজনৰ তালিকাত আগৰ হৈ যোৱা জনপ্ৰতিনিধিৰ নামেই আছে। গতিকে মই লখিমপুৰৰ ৰাইজক আৰম্ভণিৰ পৰা আপোনালোকে দেখিব, আজি 2 মাহৰ পৰা যদি মোৰ সভা সমিতিবিলাক দেখে, মই ৰাইজক বিবেক ভোটৰ কাৰণে আবেদন কৰি আছোঁ সদায়। সেই বিৰোধী দলৰো 15 বছৰ অসমত চৰকাৰ আছিলে, আমাৰ 10 বছৰ হ'ল। তেওঁলোকো জনপ্ৰতিনিধি হিচাপে আছিলে, ময়ো এতিয়া জনপ্ৰতিনিধি। গতিকে তেওঁলোকৰ কাম চৰকাৰৰ কাম পৰ্যালোচনা কৰক, আমাৰ চৰকাৰৰ কাম পৰ্যালোচনা, জনপ্ৰতিনিধি হিচাপে তেখেতসকলৰ ভূমিকা পৰ্যবেক্ষণ কৰক, পৰ্যালোচনা কৰক, মোৰ ভূমিকা পৰ্যালোচনা কৰক। তাৰপিছত লখিমপুৰৰ জনসাধাৰণে বিবেকেৰে ভোট দিয়ক, তেতিয়া লখিমপুৰৰ কাৰণে ভাল হ'ব। সামগ্ৰিক লখিমপুৰৰ কেনেকুৱা হ'ব ফলাফল? বিজেপি যিহেতু ঋতুৰাজ হাজৰিকাই ৰঙানদীৰ পৰা পাইছে, NDA আমি 5টাৰ ভিতৰত 5টা চিটে জিকিম বুলি মই দৃঢ় বিশ্বাসী। বিগত সময়ত বিগত নিৰ্বাচনত মানৱ ডেকাৰ জয়যুক্ত হোৱাৰ ক্ষেত্ৰত মাৰ্জিন বহুত বেছি নাছিল ডিফাৰেঞ্চ। এবাৰ কিমান? চাওক, মাৰ্জিন এই ধৰণৰ কথা কোৱাটো এৰগেঞ্চ বুলি কয়, সেইটো কোৱা উচিত নহয়। মই কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তা নিৰবিচ্ছিন্ন যি দলৰ শক্তিশালী কৰাৰ যুদ্ধ, আৰু লখিমপুৰৰ যি জনসাধাৰণ আছে, মই এইকেইদিন যেতিয়া জনসাধাৰণৰ মাজত যোৱা 2 মাহৰ পৰা নিৰ্বাচনী কেন্দ্ৰিকভাৱে গৈ আছিলোঁ, জনসাধাৰণে মোক কৈছে যে আপুনি 5 বছৰ বহুত কষ্ট কৰিছে আপোনাৰ কাৰণে, আৰু সেইটো মই একেবাৰে বিনম্ৰতাৰে তাক মই মৰম বুলি লৈছোঁ। গতিকে আপোনাৰ হৈ আমি এবাৰ ৰাইজে ইলেকশ্যন খেলিম বুলি কয়, আৰু সেই পৰ্যালোচনা মোৰ মুখেৰেতো মোৰ কথা বেয়াকৈ নুশুনিব। আৰু সেইকাৰণে আপোনালোকে দেখিছে যে যোৱা 1 মাহ আগতে মই আপোনালোককো মাতিছিলোঁ, তাতো আপোনালোকে ষ্টেক হোল্ডাৰ আছিলে। লখিমপুৰৰ সুধী সমাজক, নাগৰিক সমাজক বিভিন্ন ক্ষেত্ৰত এখন অৰাজনৈতিকভাৱে টাউন হলত মাতি মই 5 বছৰত কৰা কামখিনিও দাঙি ধৰিছিলোঁ, কৰিব নোৱাৰা কামখিনিও মই আঙুলিয়াই দিছিলোঁ যে এইখিনি মই কৰিব পাৰোঁ, আৰু ভৱিষ্যতে কি কৰিব পাৰিম তাৰ দিহা পৰামৰ্শ বিচাৰিছিলোঁ। কিন্তু গোটেই সঠিক পৰ্যালোচনাটো আপোনালোকে সংবাদকৰ্মী হিচাপে চবতকৈ একেবাৰে নিউট্ৰেল ভিউটো আপোনালোকে পাব। জনসাধাৰণৰ পৰা যদি যে মানৱ ডেকা বিধায়ক হিচাপে কেনেকুৱা বুলি যদি সোধে, তেতিয়াহে তাৰ সঠিক প্ৰতিফলন হ'ব। মোৰ পৰা সুধিলেতো মই নিজৰ কথা ভালেই ক'ম, কিন্তু মোৰ এটা মনে নধৰে যে মই মিছা কথা কোৱা আজিলৈকে আপোনালোকে 5 বছৰ দেখাও নাই। মই কোনো মিছা প্ৰতিশ্ৰুতিও নিদিওঁ, আৰু যিটো কৰিম বুলি কৈছোঁ মোৰ কাৰ্যকালতে আৰম্ভ কৰিছোঁ, মোৰ কাৰ্যকালতে শেষ কৰিছোঁ। এক্সেপ্ট ফ্লাইঅভাৰৰ কাম আপোনালোকে জানে টাইম লাগে যথেষ্ট, আৰু এমাহৰ কাম বাকী আছে, আৰু ISBTটোত 15 দিনৰ কাম বাকী আছে। বাকী মই কোৱা কামখিনি নিজৰ কাৰ্যকালত আৰম্ভ কৰি নিজৰ কাৰ্যকালতে শেষ কৰিছোঁ। ৰঙানদী সমষ্টিত ঋতুৰাজ হাজৰিকাক প্ৰাৰ্থিত্ব দিয়া হৈছে, গতিকে জয়ন্ত কামদেৱ কংগ্ৰেছৰ পৰা খেলিব, গতিকে আপুনি জ্যেষ্ঠ বিজেপি কৰ্মী হিচাপে চাওক, ঋতুৰাজ হাজৰিকা এজন উদয়মান যুৱক। সেইদিনা মুখ্যমন্ত্ৰীয়ে আহোঁতে আপোনালোকে দেখিছে 50,000 ব্যক্তি তাতে আছিলে, আৰু যিজন ব্যক্তিৰ কথা কৈছে খাউন ডাঙৰীয়া, মই তেখেতক ব্যক্তিগতভাৱে চিনি। উত্তৰ অসমৰ সকলোতকৈ সুবিধা পোৱা আৰু সকলোতকৈ বিফল ৰাজনৈতিক ব্যক্তিজনে হ'ল জয়ন্ত খাউন। তেওঁ কেইবাৰ টিকেট পাইছে চাওকচোন। যোৱাবাৰৰ আগৰবাৰ আমি ফ্ৰেণ্ডলি খেলিছোঁ, তেওঁ 4th পজিশ্যন পাইছে। যোৱাবাৰ ছিংগুল NDA কেণ্ডিডেট হিচাপে যেতিয়া 4th পজিশ্যন পায়, তেতিয়া আমাৰো বেয়া নালাগে জানো, হয় নহয় কওকচোন? গতিকে এইবাৰ অবিশ্বাস্যভাৱী বিজেপিয়ে খেলা কথা আছিলে, আৰু তেওঁ অকল ক্ষমতা কেন্দ্ৰিক মানুহ, 3বাৰ সুবিধা দিয়াৰ পিছতো তেওঁ ছাকচেছ হ'ব পৰা নাই।
নোৱাৰি তেওঁ এবাৰ টিকেট নাপাব বুলি বেলেগ এটা দলত গৈছে, মই কি কৰিব পাৰিম? শুভেচ্ছা জনাব পাৰিম, তেওঁকতো মই জিকাব নোৱাৰোঁ। কিন্তু মই এটা এচুৰেঞ্চ দিছোঁ, লখিমপুৰৰ মানুহে, ৰঙা নদীৰ মানুহে কয় যে লখিমপুৰত বহুত উন্নতি হৈছে, আমাৰ ৰঙা নদীত একেবাৰে হোৱা নাই। সেই বস্তুটো আপোনালোকে ৰঙা নদীৰ নামটো এতিয়াহে আহিছে, সেইবিলাক জেগা নাওবৈচা অন্তৰ্ভুক্ত। সেই বিধায়কজনে কোনো ভূমিকা পালন নকৰিলে কংগ্ৰেছৰ ভৰত নৰ ডাঙৰীয়াই, আৰু একেবাৰে মানে আন্ধাৰৰ গৰ্ভত সমষ্টিটোত ঠেলি দিছিলে। মই লখিমপুৰৰ বিধায়ক হিচাপে আৰু ঋষিৰাজৰ জ্যেষ্ঠ ভাতৃৰ নিচিনা হিচাপে মই কৈছোঁ যে ঋষিৰাজ হাজৰিকা জয়লাভ কৰাৰ পিছত লখিমপুৰ যিটো স্পীডত কাম হৈছে, ৰঙা নদী সমষ্টিটো সেই স্পীডত কাম কৰিম। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে কৈ গৈছে, ইমান দিনে যি বঞ্চনা হৈছিলে, এই বঞ্চনাৰ সুতে মূলে বিধায়কৰ কামখিনি সুতে মূলে আমি ঘূৰাই দিম। লখিমপুৰ সমষ্টিত দুজন কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ইতিমধ্যে চৰ্চা হৈ আছে, ৰাণী নৰহ আৰু ঘন বুঢ়াগোহাঁই। তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আপোনাৰ কাৰণে সৃষ্টি কৰিব বুলি ভাবে? মই আৰম্ভণিতে কৈছোঁ, আপুনি নাছিলে তেতিয়া, প্ৰত্যাহ্বান অকল জনসাধাৰণৰ পৰা আহে। যদি মই ভাল কাম কৰিছোঁ তেতিয়া জনসাধাৰণে বিৰোধীক প্ৰত্যাহ্বান জনাব, যদি মই ভাল কাম বেয়া কাম কৰিছোঁ বা যদি বেয়া কাম কৰিছোঁ তেতিয়া মোক প্ৰত্যাহ্বান জনাব। কিন্তু মই ইয়াত নাভাবোঁ যে বিশেষ কংগ্ৰেছ দলৰ আজিৰ দিনত স্থিতি আছে। হয়, সুস্থ গণতন্ত্ৰৰ কাৰণে বিৰোধী দলৰ প্ৰয়োজন, আৰু সেই বিৰোধী দলটো আমাৰ ইয়াত স্থানখন দখল কৰি আছে কংগ্ৰেছ দলে। তেওঁলোকৰ দুজন প্ৰাৰ্থী আছে, দুজনেই টেষ্টেড অলৰেডি। এজন সাংসদ কেন্দ্ৰীয় মন্ত্ৰী আছিলে, এগৰাকী বিধায়ক আছিলে। গতিকে তেওঁলোকৰ কাম কাজখিনি মানুহৰ চকুৰ আগত এতিয়াও ভাহি আছে, মোৰ কাম কাজখিনিও আপোনালোকৰ চকুৰ আগত ভাহি আছে। গতিকে দুইখিনি পৰ্যালোচনা কৰক, দুইখন চৰকাৰ পৰ্যালোচনা কৰক। 15 বছৰ থকা চৰকাৰখন আৰু 10 বছৰ চৰকাৰ, কিয় আমি মেডিকেল কলেজৰ পৰা বঞ্চিত হৈছিলোঁ, কিয় ফ্লাইঅভাৰৰ পৰা বঞ্চিত হৈছিলোঁ, কিয় ষ্টেডিয়ামৰ পৰা বঞ্চিত হৈছিলোঁ, কিয় ISBTৰ পৰা বঞ্চিত হৈছিলোঁ, কিয় গুণাৱতী দলঙৰ পৰা বঞ্চিত হৈছিলোঁ, কিয় ৰাস্তা পদূলিৰ পৰা বঞ্চিত হৈছিলোঁ, এইখিনি পৰ্যালোচনা কৰি লখিমপুৰৰ প্ৰত্যেকজন নাগৰিকক মই বিবেক ভোট দিবলৈ আহ্বান জনালো। তাৰমানে মানৱ ডেকাই যিখিনি উন্নয়নমূলক কাম কাজ বিগত 5টা বছৰে কৰিলে, সেই উন্নয়নৰ কাম কাজখিনি মানৱ ডেকাৰ কেৱল মই নিগেটিভ পলিটিক্স নকৰোঁৱে। যোৱাবাৰ মোৰ বিধানসভা নিৰ্বাচনটো মই অকল পজিটিভ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালৰ কাম কাজ আগবঢ়াই লৈ গৈছিলোঁ। তাৰপিছত আপোনালোকে মন কৰিব, মিউনিচিপালিটিটো মই পজিটিভ কেম্পেইন কৰিছোঁ, MP ইলেকশ্যনটো পজিটিভ কেম্পেইন কৰিছোঁ, পঞ্চায়ততো। কাৰণ মোৰ হাতত বা আমাৰ হাতত ইমানখিনি পজিটিভ কথা কোৱাৰ মানে অৱকাশ আছে যে আমি নিগেটিভ কথা কাটিবলৈ সময়ো নাই। এতিয়া মোক কওকচোন, আজি 15 দিন মই কেম্পেইন কৰিবলৈ, মই কেম্পেইনে আপোনালোকে কওকচোন, লখিমপুৰত যোৱা 5 বছৰত হোৱা উন্নয়ন 15 দিনত কমপ্লিট কৰিব নোৱাৰি কথাৰে কৈ। গতিকে মই আকৌ বেলেগৰ বেয়াটো কিয় ক'ব লাগে? আমাৰ ভালখিনি কম। আজি মোৰ এক্সেচিবিলিটি আপোনালোকে চাওক, লখিমপুৰৰ যিকোনো এজন জনসাধাৰণৰ ফটক না মই পুলিচ লৈ ঘূৰিছোঁ কেতিয়াবা, না মোৰ গেটৰ আগত কিবা তলা মাৰা আছে, গেটখন খোলা থাকে ৰাতিপুৱা 6টা বজাত। বেডৰুম, এতিয়া আপোনালোকে মোৰ বেডৰুমত লৈ আছে না ইণ্টাৰভিউ, সুধিবলগীয়াটো নহয়, চিধা যে দুষ্টি আছানা বুলি কৈ এইটো ওপৰলৈ উঠি আহিব পাৰে। গতিকে এই ব্যৱস্থাটো মই সদায় বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে কমপ্লিট পজিটিভিটি হ'ব, কমপ্লিট হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰেণ্ডিং হ'ব, ইয়াত কমপ্লিট নৰেন্দ্ৰ মোদী ডাঙৰীয়া ব্ৰেণ্ডিং হ'ব, কমপ্লিট ইয়াত বিজেপি আৰু মানৱ ডেকা ব্ৰেণ্ডিং হ'ব। আমি সেই হিচাপেহে ইলেকশ্যনটো আগবঢ়াই লওঁ। কংগ্ৰেছে কি বেয়া কাম কৰিছিলে, কি কৰিব নোৱাৰিলে, সেইটো মই ৰাইজলৈ এৰিছোঁ। ৰাইজে চকুৰ আগত দেখিছে যোৱা 15 বছৰ বা তেওঁলোকৰ জনপ্ৰতিনিধিসকলৰ কাৰ্যকাল। গতিকে মই বহুত ইয়াতে টেনশ্যন লোৱা নাই। কংগ্ৰেছে নিজে, মই যিমানটো জানো, এজন কংগ্ৰেছৰ কেণ্ডিডেটে দিল্লীত ইলেকশ্যন নেখেলে বুলিয়ে সেইদিনা গৌৰৱ গগৈ অহাৰ পিছত কিবা এটা ঘটনা হৈছিল, আপোনালোকে জানে, মই নকওঁ, আপোনালোকে নিজে পৰ্যায়ত। তাৰ পিছত তেওঁ বৰ ইণ্টাৰেষ্টেড নহয় বুলিহে নেতৃবৰ্গক জনোৱা বুলি মোৰ হাতত খবৰ আছে, চিঠি এখনো আছে, মই আপোনালোকক দি দিম। ইতিমধ্যে প্ৰদ্যুৎ যোগদানে বিজেপি কেনেধৰণে লাভৱান্বিত কৰিব বুলি ভাবে? চাওক, পৃথিৱীৰ চব বস্তু লাভ লোকচানৰ তোলা চনেৰে আপোনালোকে নাচাব। অসমৰ কি লাভ লোকচান হ'ব সেইটো চাব। আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কিবা লাভ হ'বলৈ ইয়াত আহিছে নেকি? প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 3.5 বছৰমান সাংসদৰ কাৰ্যকাল আছে। 29 চনৰ জুন মাহলৈকে তেওঁৰ কাৰ্যকাল আছে। তেওঁ বিজেপিত জইন কৰি সাংসদ পদ হেৰুৱাবলগীয়া নহ'ব জানো? আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিধানসভা খেলিব লাগিব MLA পৰা, কিন্তু তেওঁৰ ব্যক্তিগত লাভ থকা মানুহজনেতো 29ৰ ইলেকশ্যনৰ 2 মাহ আগতো আহিব পাৰিলেহেঁতেন আমাৰ। যদি ব্যক্তিগত এটা সাংসদৰ নিচিনা পদমৰ্যাদা এৰি পিনে আহিছে মানে কিমান ক্ষোভত আহিব লাগিব। আৰু প্ৰদ্যুৎ বৰদলৈ সিদ্ধান্ততে প্ৰদ্যুৎ বৰদলৈক লাভ কৰিছে, বিজেপিক লাভ কৰিছে, সেই দৃষ্টিভংগীৰে মই নাচাওঁ। অসমক আৰু অসমীয়াক লাভ কৰিছে। কাৰণ মিয়াৰ চিণ্ডিকেটে গ্ৰাস কৰা কংগ্ৰেছৰ যি ভৱিষ্যত পৰিকল্পনা, 50% ডেম'গ্ৰাফি চেঞ্জ কৰি আপাৰ আছামৰ ল'ৰা আছামত যি গৌৰৱ গগৈ চৰকাৰ কৰা পৰিকল্পনা, যিখিনি ভূপেন বৰাই কোৱা নাই জানে, বুদ্ধিজীৱীসকল কৈছিল যে 31ৰ পিছৰ 31ৰ পিছত কিয় পৰিকল্পনা? কাৰণ এইবাৰ চেঞ্চাছত 40% হ'ব। আপোনালোকে চাব, এইবাৰ চেঞ্চাছত 40% হ'ব মিয়াৰ ভোট, আৰু 31ত গৈ 50% হ'ব। গতিকে
অসমৰ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ পৰা বিজেপিত অহাটো প্ৰদ্যুৎ বৰদলৈৰ লোকচান হৈছে, বিজেপিৰ লাভ লোকচানৰ পৰ্যালোচনা মই নকৰোঁ, কিন্তু অসমৰ লাভ হৈছে। আগন্তুক চৰকাৰখনে মানৱ ডেকা কেবিনেট মন্ত্ৰী হোৱাটো নিশ্চিত। এইবিলাক অপ্ৰাসংগিক কথা। মানৱ ডেকাক আপুনি শত্ৰু নেকি? মানৱ ডেকাৰ আপুনিতো মোৰ বন্ধু ব্যক্তিগতভাৱে, হয় নহয়? লখিমপুৰৰ কামখিনি সদায় কৰিব দিয়কচোন। মন্ত্ৰী সভা কৰা নকৰা এইবিলাক মুখ্যমন্ত্ৰীৰ প্ৰেৰগেটিভ, তেওঁ কৰে। মই এনেকেই সন্তুষ্ট। ভগৱানে এজন কলেজ শিক্ষকৰ ঘৰৰ ল'ৰা, জন্মৰ পৰা আপুনি মোক দেখিছে, কলেজ শিক্ষকৰ এজন ল'ৰাক যে আপোনালোকৰ সন্মুখত এনেকে 10টা চেনেলে ইণ্টাৰভিউ ল'ব পৰা একজন ব্যক্তি বনাইছে, তাৰ কাৰণেই মই কৃতজ্ঞ হৈ আছো। বাকী যি দিব ভগৱানে দিব, সেইটো বেলেগ কথা। কিন্তু মোৰ সন্তুষ্ট তৃপ্তি মই ইয়াতে পাওঁ যে আপোনালোকে যে 10টা চেনেলৰ মানুহ এজন সাধাৰণ কলেজ শিক্ষকৰ ঘৰৰ ল'ৰা, সাধাৰণ মানে মোৰ দেউতাক সাধাৰণ বুজোৱা নাই, মোৰ দেউতা অসাধাৰণ ব্যক্তি আছিলে মোতকৈ ডাঙৰ, কিন্তু মই কৈছোঁ যে এজন সাধাৰণ ঘৰৰ ল'ৰা হৈ যে 10টা টিভি চেনেলে আপুনি আজি মোৰ ইণ্টাৰভিউ লৈ আছে, সেয়ে মোৰ জীৱনৰ